নমস্কাৰ ইয়াত আই বাপসকলে কিয়নো মূৰদাই প্ৰণাম কৰিছে চাওঁ আহকচোন ভিডিঅ'টো শেষলৈকে 11, 12, 13 ফেব্ৰুৱাৰী তাৰিখে তিনিদিনীয়াকৈ উত্তৰ গুৱাহাটী আউনীআটী সত্ৰৰ চৌহদত আয়োজন কৰিছে নামযজ্ঞ উৎসৱৰ সোণালী জয়ন্তী বৰ্ষ আৰু আজি হৈছে শেষৰ দিনটো ইয়াত বিশেষকৈ নামযজ্ঞ উৎসৱ বুলি যিটো নাম সোণালী জয়ন্তী বৰ্ষ সামৰণি অনুষ্ঠানত লিখা আছে সেই তাৰ ধৰ্মালোচনী সভাখনত উপস্থিত হৈছে সেই শ্ৰী শ্ৰী মধুপুৰ ধাম সত্ৰ ডেকা সত্ৰাধিকাৰ প্ৰভু আৰু ইয়াত উপস্থিত আছে পণ্ডিত গৱেষক ডক্টৰ পীতাম্বৰ দেৱ গোস্বামী প্ৰভু দুইজনৰে ভাষণৰ সাৰমৰ্ম ভাষণখিনি শুনি আমি কৃতাৰ্থ হ'লো বাবে আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ যোৱা 11, 12, 13 ফেব্ৰুৱাৰী তাৰিখে তিনিদিনীয়াকৈ উত্তৰ গুৱাহাটীৰ শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ চৌহদত নামযজ্ঞ উৎসৱৰ সোণালী জয়ন্তী বৰ্ষৰ আয়োজন কৰা হৈছিলে আৰু 13 ফেব্ৰুৱাৰী শেষৰ দিনটোত উপস্থিত হৈছে শ্ৰী শ্ৰী মধুপুৰ সত্ৰৰ ধাম সত্ৰৰ ডেকা সত্ৰাধিকাৰ শ্ৰদ্ধাৰ মাধৱদেৱ মহন্তদেৱ আৰু আইসকলে ইমান সুন্দৰভাৱে আদৰি নিছে চাওঁচোন আহক এয়া কিমান শ্ৰদ্ধা কৰিছে তেখেতক এখেত আগবাঢ়িছে এতিয়া সভাগৃহলৈ উত্তৰ গুৱাহাটীৰ আউনীআটী সত্ৰৰ চৌহদত নামযজ্ঞ উৎসৱৰ সোণালী জয়ন্তী বৰ্ষৰ সামৰণিৰ দিনা এয়া আগবাঢ়ি গৈ আছে সভাগৃহলৈ মাধৱদেৱ মহন্ত আৰু ইয়াতে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ গৱেষক পণ্ডিত ডক্টৰ পীতাম্বৰদেৱ গোস্বামী প্ৰভু মানে আছে এয়াই হৈছে মাধৱদেৱ মহন্তৰ কাষত বহি আছে গৱেষক পীতাম্বৰ প্ৰভু তেখেতৰ ভাষণটো আপোনালোকলৈ মই আগবঢ়াম দ্বিতীয় খণ্ড হিচাপে আপোনালোকে দুইজনৰ ভাষণ শুনিব দুইজনৰ সাৰমৰ্মৰ ভাষণ শুনি মই মানে আমি পৰম কৃতাৰ্থ হৈছিলোঁ সেইকাৰণে আপোনালোকৰ মাজলৈ মই আগবঢ়াইছোঁ সদস্যসকলে শ্ৰদ্ধা জনাই তেখেতক ভাষণটি আগবঢ়াবলৈ অনুৰোধ কৰিছে তেখেতে ভাষণটো আগবঢ়াইছে ময়ো আপোনালোকৰ মাজলৈ ভাষণটো লৈ আহিছোঁ শুনি কেনেকুৱা পালে আপোনালোকে কমেণ্ট বক্সত লিখি জনাব বিশেষকৈ ইয়াত এটা শব্দ আছে নামযজ্ঞ উৎসৱ জয়তে আজিৰ এই ধৰ্মালোচনা সভা সভাপতি মহোদয় বিশিষ্ট অতিথি আমাৰ পূজ্যপদ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ প্ৰভুশ্বৰ মঞ্চত আসন উপস্থিত কৰা সদৌলিকে তথা মঞ্চৰ সন্মুখত যি উপস্থিত তাৰা সমস্তৰ ভক্তিপূৰ্ণ সেৱা নিবেদন কৰিলোঁ আজিৰ এই ধৰ্মালোচনা সভা অনুষ্ঠিত কৰি সদৌ কোচবিহাৰ মধুপুৰ ধাম সত্ৰৰ পৰা আমাক আমন্ত্ৰণ কৰাৰ বাবে এই অনুষ্ঠানটিৰ নামযজ্ঞ অনুষ্ঠানটিৰ উদ্যোক্তা সকলকে ধন্যবাদ জ্ঞাপন কৰিলোঁ আজি আমাক বৰ এটা গভীৰ দায়িত্ব প্ৰদান কৰিলে বিভিন্ন স্থানত
সভা সমিতিত নিৰ্দিষ্ট বক্তাৰ ভাষণ দি আহিছোঁ, কিন্তু আজি তাৰ ব্যতিক্ৰমী এটা অনুষ্ঠান, যি অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ গৱেষক সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ উপবিষ্ট আছে। তেনে এখন সভাত আমি বক্তব্য ৰাখিবলৈ সঁচাকৈ আমি অকণমান কুণ্ঠাবোধি কৰিছোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনায়ো মাধৱ কুণ্ডলীৰ ৰামায়ণৰ 5টা কাণ্ড দেখি তেওঁ উত্তৰাখণ্ডত লিখিছে বোলে অপ্ৰমাদী আদি কবি মাধৱ কুণ্ডলী আদি ও বিৰচিলে পদ ৰাম কথা হস্তিৰ দেখিয়া লাদ সহাজেল মাৰে ফাদ ও মূৰ ভৈৰতে নয় অসমৰ সত্ৰানুষ্ঠানৰ সমূহৰ বা আধ্যাত্মিক ক্ষেত্ৰখনৰ বটবৃক্ষস্বৰূপ সত্ৰাধিকাৰ গুৰুজনক ওচৰত সঁচাকৈ ভাষণ দিবৰ কাৰণে মই নিজকে অপ্ৰস্তুত বুলি ক'ব লাগিব। তেওঁ উদযাপন সমিতিৰ নিমন্ত্ৰণ ৰক্ষা কৰি আজি আহিলোঁ। তাত বিশেষ দায়িত্ব এটা প্ৰদান কৰিছে যে দুআষাৰ ক'বলৈ আগবাঢ়িছোঁ। আমাৰ বয়স বেছি নহয়, মাত্ৰ 23 বছৰ। সেইকাৰণে কিবা যদি ভুল ত্ৰুটি হয় আগতেই আপোনালোকৰ পৰা ক্ষমা ভিক্ষাৰী। যেনেকৈ এগৰাকী মাতৃৰ গৰ্ভত শিশু থাকোঁতে শিশুটোৱে লঠিয়ালে মাকে কেতিয়াও দুখ নকৰে, দুখ নাপায়, বৰঞ্চ আনন্দহে পায়। ঠিক তেনেধৰণে আমাৰো যদি কোনোবাখিনি যদি বক্তব্য ৰাখোঁতে ত্ৰুটি ৰৈ যায়, আপোনালোকেও নিজ গুণে প্ৰসন্ন হ'ব বুলি আমাৰ ফালৰ পৰা সেৱা নিবেদন কৰিলোঁ। আজি মহাপুৰুষীয়া ধৰ্মসমূহৰ পৰিপন্থী এটা অনুষ্ঠান। আমি সেই নাম যজ্ঞ অনুষ্ঠান, ইয়াত যজ্ঞ পূজা পাঠ আদি হৈছে। আমি ইয়ালৈ অহাৰ আগতে বিভিন্নজনে আমাক ফোন যোগেৰে সুধিছে যে এনে এভাগী অনুষ্ঠানলৈ আপুনি যাব। তেনেকুৱা ধৰণৰ প্ৰশ্নৰ আজি সন্মুখীন হৈ আহিছোঁ। পোনপ্ৰথমতে আমি কওঁ যে নাৰদ বৃহৎ নাৰদীয়ে প্ৰণত কোৱাৰ দৰে যে নাহং তৃষ্ণামি বৈকুণ্ঠে যোগিৰামি মহিদেয়স্ব, সেই ঘোষাভাগীকে শ্ৰী শ্ৰী মাধৱ পুৰুষৰ ভাষাৰে সাৱলীল ভাষাৰে প্ৰকাশ কৰিছে এনেধৰণে একান্ত ভকত সবে